চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। ডিএৰ নতুন নিয়ম প্ৰযোজ্য হ'ব। এইবাৰ 25% হোৱাৰ লগে লগে যোগ কৰা হ'ব বেচিক পে'ত। 25% ডিএ একত্ৰীকৰণ, HR পুনৰীক্ষণ, লগতে ভাত্তা 3 গুণ বৃদ্ধিৰ প্ৰস্তাৱ। অষ্টম দৰমহা আয়োগক দাখিল কৰা শেহতীয়া স্মাৰকপত্ৰত ৰাষ্ট্ৰীয় পৰিষদৰ যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ NCJCM কৰ্মচাৰী পক্ষই মৌলিক দৰমহাৰ সৈতে ডিয়াৰনেছ ভাত্তা একত্ৰিত কৰাৰ পৰা আৰম্ভ কৰি কেইবাটাও সুবিধা 3 গুণ বৃদ্ধি কৰা, লগতে মুদ্ৰাস্ফীতিৰ সৈতে অধিক ঘনিষ্ঠভাৱে সংযোগ কৰাক লৈ ভাত্তাসমূহৰ ব্যাপক অভাৰহলৰ প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰে এটা উল্লেখযোগ্য প্ৰস্তাৱ হ'ল যে ডিএক 25% অতিক্ৰম কৰিলে মৌলিক দৰমহা আৰু পেঞ্চনৰ সৈতে একত্ৰিত কৰা। বৰ্তমান ডিএ দিয়াৰ 60% হৈছেগৈ, য'ত কেন্দ্ৰই শেহতীয়াকৈ পুনৰ 2% বৃদ্ধি কৰিছে। স্মাৰকপত্ৰখনত কোৱা হৈছে যে মূল্যসমূহ বজাৰৰ হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত আৰু চৰকাৰী হাৰৰ ওপৰত ভিত্তি কৰি গণনা কৰা উচিত নহয়, যিটো 25% পৰ্যন্ত ভিন্ন হয়। এইটো তাৎপৰ্যপূৰ্ণ বিষয়, কাৰণ বৰ্তমান মুদ্ৰাস্ফীতিৰ ক্ষতিপূৰণৰ বাবে বছৰত দুবাৰকৈ ডিএ সংশোধন কৰা হয় আৰু ইয়াক মৌলিক দৰমহাৰ সৈতে একত্ৰিত কৰিলে দৰমহা আৰু পেঞ্চনৰ ভিত্তি স্থায়ীভাৱে বৃদ্ধি পাব পাৰে। ইয়াৰ উপৰিও HR, গ্ৰেচুইটি আৰু অৱসৰৰ সুবিধাৰ দৰে অন্যান্য উপাদানসমূহতো প্ৰভাৱ পেলাব পাৰে। ষ্টাফ ছাইডে যুক্তি দিছে যে ই সম্পূৰ্ণ মুদ্ৰাস্ফীতিৰ সৈতে জড়িত হৈ থাকিব লাগে, যদিও দৰমহাৰ গাঁথনিৰ বিকৃতিৰ পৰা হাত সাৰিবলৈ সময়ে সময়ে একত্ৰিত কৰিব লাগে। ইপিনে গ্ৰাহক মূল্য সূচকাংক CPI চৰকাৰী কৰ্মচাৰীৰ প্ৰকৃত খৰচৰ ধৰণ প্ৰতিফলিত নকৰিবও পাৰে। বৰ্তমান 12 মাহৰ গড় পদ্ধতিৰে মুদ্ৰাস্ফীতিৰ প্ৰকৃত প্ৰভাৱত বিলম্ব কৰে। 6 মাহৰ গড়লৈ স্থানান্তৰ কৰিবলৈ প্ৰস্তাৱ দিয়া হৈছে। লগতে চৰকাৰৰ নিয়ন্ত্ৰিত হাৰৰ সলনি বজাৰ মূল্য ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে। ইপিনে HR মৌলিক দৰমহাৰ 40% পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ। X কেটেগৰীৰ চহৰত য'ত 50 লাখতকৈ অধিক জনসংখ্যা থাকিব, তাত 40% HR। ইয়াৰ উপৰিও স্মাৰকপত্ৰখনত পৰামৰ্শ দিয়া হৈছে যে HR-ক স্বয়ংক্ৰিয় পুনৰীক্ষণৰ বাবে ডিএৰ সৈতে সংযুক্ত কৰা উচিত। প্ৰতি 5 বছৰ মূৰে মূৰে চহৰৰ শ্ৰেণী বিভাজন পৰ্যালোচনা কৰা উচিত আৰু পেঞ্চনাৰসকলৰ বাবে HR-ৰ পৰামৰ্শও দিয়া হৈছে। এটা নতুন চিন্তা ইয়াত কৰা হৈছে। ইপিনে একাধিক ভাত্তাত 3 গুণ পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ, যেনে পৰিবহণ ভাত্তা 3 গুণ, দৈনিক ভাত্তা, ভ্ৰমণ ভাত্তা 3 গুণ, ৰোগীৰ যত্ন 3 গুণ বৃদ্ধি, ইউনিফৰ্ম ভাত্তা 3 গুণ, ৰিস্ক আৰু কষ্টৰ ভাত্তাত ন্যূনতম 10,000 টকা প্ৰতিমাহে উচ্চ বিপদজনক ভূমিকাত থকা কৰ্মচাৰীৰ বাবে, ৰেলৱে প্ৰতিৰক্ষা, স্বাস্থ্য সেৱা, অনাময়, অগ্নি নিৰ্বাপক সেৱা আৰু সময়ে সময়ে বৃদ্ধিৰ বাবে ডিএৰ সৈতে সংযুক্ত হ'বলগীয়া ৰিস্ক এণ্ড হাৰ্ডশ্বিপ এলাৱেন্স হিচাপে প্ৰতিমাহে ন্যূনতম 10,000 টকাৰ চাহিদা। যদিহে প্ৰস্তাৱসমূহ কাৰ্যকৰী কৰা হয়, তেন্তে ডিএ একত্ৰীকৰণৰ বাবে অধিক মৌলিক দৰমহা, মাহেকীয়া টেক হোম পে' যথেষ্ট বৃদ্ধি পাব। ডিএ লিংক ভাত্তাসমূহৰ জৰিয়তে উন্নত মুদ্ৰাস্ফীতিৰ সুৰক্ষা আৰু পেঞ্চনাৰসকলৰ বাবে উন্নত সুবিধাৰ সূচনা হ'ব। অৱশ্যে চূড়ান্ত সিদ্ধান্ত দৰমহা আয়োগৰ পৰামৰ্শ আৰু চৰকাৰী অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰিব। এয়াই আছিল আমাৰ এই ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।